নমস্কাৰ মই মনালিসা গগৈ গুৱাহাটীৰ কৃত্ৰিম বান সম্পৰ্কত মুখ্যমন্ত্ৰীৰ মত সলনি হৈ থাকে ইয়াৰ আগৰ 2 বছৰত মুখ্যমন্ত্ৰীয়ে যেতিয়া পৰা তেওঁ মুখ্যমন্ত্ৰী হল 2021 চনৰ পিছৰ পৰা যেতিয়া বানপানী বৃদ্ধি পালে কৃত্ৰিম বান তেতিয়া পৰা তেওঁ অবজেকশন বেলেগ বেলেগ ধৰণৰ হল প্ৰথম তেওঁ কলে যে হিলহাকুত উচ্ছেদ চলালে হিলহাকুত এটা কৃত্ৰিম সৰোবৰ নিৰ্মাণ কৰিব এটো এটা পৰ্যটনস্থলী হিচাপে গঢ়ি তোলা হ'ব কিবা গুজৰাটৰ কোম্পানীৰ লগত কথা পতা বুলি শুনিলো আৰু তাতে এটা মানুহখিনিক উঠাই দিয়াৰ পাছত তাতে নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব বুলি কৈছিল আৰু গুৱাহাটী কৃত্ৰিম যিখিনি ফ্লাড হয় যিখিনি বানপানী হয় সেই বানপানীখিনি গৈ পেলাই তাত পৰি যাব বুলি কৈছিল আমি সকলোৱে ভাবিলো যে হয় গুৱাহাটীৰ তেওঁ কলে যে গুৱাহাটীৰ ইমান লক্ষাধিক জনতাক তেওঁ কষ্ট দিব নোৱাৰে মাত্ৰ কেইঘৰমান মানুহৰ কাৰণে সেইকাৰণে গুৱাহাটীবাসীও যদিও হিলহাকুত উচ্ছেদ চলিছিল বেয়া লাগিছিল আমাৰ সকলোৰে তথাপিতো ভাবিছিলো যে যদি গুৱাহাটীবাসীৰ মুক্তিৰ কাৰণে এইটো সিদ্ধান্ত হয় তেনেহলে খুব ভাল সিদ্ধান্ত এটি হিলহাকুত উচ্ছেদ চলা 2 বছৰ হৈ গল 2 বছৰ তাত মাটি আচপৰাও নপৰিল তেওঁ সৰোবৰৰ কাৰণে নিৰ্মাণৰ কোনো ধৰণৰ প্ৰকল্প তাতে দেখা নাই বা যিবোৰ জিঞ্জাৰ হোটেলকে ধৰি ডাঙৰ ডাঙৰ যিবোৰ আছিলে তাতে বেলেগ উদ্যোগ বা যেনেকুৱা ধৰণৰ যিবোৰ ডাঙৰ ডাঙৰ প্ৰতিষ্ঠান আছিলে সেই প্ৰতিষ্ঠানবোৰ কিন্তু তেনেকৈ থাকিল কিন্তু যি কেইঘৰ মানুহে থলুৱা মানুহে তাতে বসতি স্থাপন কৰি আছিল তেওঁলোকক উচ্ছেদ কৰা হল এতিয়া সেকেন্ড অবজেকশন এইবাৰ আহিল 2024 চনত যেতিয়া বানপানী বৃদ্ধি হল এইবাৰ তেওঁ আৰম্ভ কৰি দিলে ইউএছটিএমৰ কাৰণেহে হৈছে হিলহাকুৰ নাম গুণেই নোহোৱা হল এইবাৰ তেওঁ মুখত কোনো দিনে এবাৰো তেওঁ হিলহাকুৰ কিনু কৰিলে হিলহাকুৰ উচ্ছেদ চলোৱাৰ পিছত যে সৰোবৰটো তেওঁ বনোৱা কথা আছিল সেইবোৰ নহল সেই কথাবোৰ তল পৰিল আৰু এইবাৰ গৈ পেলাই তেওঁ ধৰিলেগৈ ইউএছটিএমত আচলতে মুখ্যমন্ত্ৰীৰ হৈছে কি সমস্যাটো তাতে যিসকলে কনসিয়াসলি তেওঁক অবজাৰ্ভ কৰি আছে যিসকল সচেতন লোকে তেওঁক চাই আছে তেওঁৰ অন্ধভক্ত সকল নহয় যিসকলে অন্ধভাৱে তেওঁক অনুকৰণ কৰে বা তেওঁৰ কথাত হয় ভৰ দি যায় তেওঁ সাংগুপাংগ সকলৰ কথা মই ক'ব খোজা নাই বা তেওঁৰ অন্ধভক্ত সকলৰ কথা ক'ব খোজা নাই কিন্তু যিসকল সচেতন মানুহ যিসকলে কনসিয়াসলি তেওঁৰ কথা বতৰাবোৰ অবজাৰ্ভ কৰি আছে তেওঁলোকে নিশ্চয় উপলব্ধি কৰিছে যে মুখ্যমন্ত্ৰীৰ প্ৰতিবাৰে এটা অঞ্চলক বা এটা বিশেষ বস্তু কিয় টাৰ্গেট হিচাপে লয় প্ৰথম হিলহাকুৰ উচ্ছেদিত অঞ্চলক উচ্ছেদ চলালে হিলহাকুত ঠিক আছে হিলহাকুত উচ্ছেদ চলোৱাৰ পিছত তেওঁ সমাধান কৰিব নোৱাৰিলে তেওঁ সাৰেন্ডাৰ কৰাৰ সলনি এতিয়া ইউএছটিএমৰ কথা কৈছে ঠিক আছে ইউএছটিএমলৈকেও ঠিক আছিল কিন্তু ইউএছটিএমৰ যিটো শেহতীয়া তেওঁ প্ৰেছ মিটত ইউএছটিএম সম্পৰ্কত যিখিনি মত দিলে সেইখিনি আমাক ভাবিবলৈ বাধ্য কৰাইছে যে মুখ্যমন্ত্ৰীৰ আক্ৰোশটো ক'ত ইউএছটিএমৰ বিজনেছ সম্প্ৰসাৰণ হোৱাটো তেওঁৰ আক্ৰোশ ইউএছটিএমত বেছিকৈ অসমৰ ল'ৰা ছোৱালী পঢ়িবলৈ যোৱাটো তেওঁৰ আক্ৰোশ নে ইউএছটিএমৰ মালিক তেওঁ যেনেকে কয় যে বেলেগ এটা বিশেষ সম্প্ৰদায়ৰ সেইটো কাৰণে আক্ৰোশ আমাৰ এতিয়া সেইটো ভাবিবলৈ আমি বাধ্য হৈছো কাৰণ সেই প্ৰেছ মিটখনত জনতা ভৱনত দিয়া প্ৰেছ মিটখনত তেওঁ কৈছে যে ইউএছটিএমৰ আচলতে ইউএছটিএমত অসমৰ মেঘালয়ৰ ল'ৰা ছোৱালীয়ে 10% পঢ়ে আৰু অসমৰ 90% মানুহে পঢ়ে অসমৰ ল'ৰা ছোৱালীয়ে পঢ়ে তাৰোপৰি তেওঁ আকৌ লগতে কৈছে যে গুৱাহাটীৰ পৰা অধ্যাপিকাসকল তাত যায় ইউএছটিএম এটা অৰ্গেনাইজেশ্যন মই নাজানো ইউএছটিএমৰ বিষয়ে মোৰ বৰ বিশেষ এটা আইডিয়া নাই কিমান লোক তাতে চাকৰি বাকৰি কৰি আছে কিন্তু এটা কথা জানো যে মোৰ বহুত চিনাকি ভাল ৰিজাল্ট কৰা এসময়ত তেওঁলোকে গৈ ইউএছটিএমত চাকৰি কৰি আছে গতিকে মই এটাই ভাবিছো যে আমাৰ হিন্দু মানুহ তেওঁলোক অসমীয়া মানুহ আৰু তেওঁলোকে ভাল ৰিজাল্ট কৰাৰ পিছত তাত চাকৰি কৰি আছে গতিকে মই ভাবো যে ইউএছটিএমত এটা কৰ্মসংস্থাপন মানুহে পাইছে তাৰোপৰি ইউএছটিএমত মোৰ বহুত চিনাকি ল'ৰা ছোৱালীয়ে তাতে পঢ়ে মোৰ ঘৰৰ কোনোবাই তাত পঢ়িছিল গতিকে এটা কথা গম পাইছো যে তাত পঢ়াৰ সুবিধাটো বেয়া নহয় বা ভাল যথেষ্টখিনি ভাল ধৰণে পঢ়া শুনা চাগে কৰোৱা হয় সেইকাৰণে তেওঁলোকে যিসকলে মোৰ চিনাকি ওলাই আহিছে তেওঁলোকে বেয়া ৰিজাল্ট কৰি ওলাই অহা নাই ভাল ৰিজাল্ট কৰিয়ে ওলাই আহিছে বাকি কৰ্মসংস্থাপন আজিকালি আপোনালোকে জানেই কৰ্মসংস্থাপনৰ কথাবোৰ একেবাৰে সীমিত গতিকে সেইবোৰ বিষয়ত মই মতামত দিবলৈ নাযাওঁ বা বিতৰ্ক এটা সৃষ্টি কৰিবলৈ নাযাওঁ কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছে যে ইউএছটিএমত আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে পঢ়া বন্ধ কৰি দিলে ইউএছটিএমৰ এই সমস্যাটো নাইকিয়া হৈ যাব বানপানীৰ সমস্যা এইটো বাৰু পচিবল নে
মানে গুৱাহাটীৰ পৰা অধ্যাপক অধ্যাপিকা নগ'লে বানপানীৰ সমস্যাটো সমাধান হৈ যাব এইটো বাৰু পচিবল নে কোনো এজন পৃথিৱীৰ মই ভাবো একেবাৰে মুখ্য বলিয়া মানুহজনেও এইটো কথা বিশ্বাস নকৰে আমাৰ যেনিবা অধ্যাপক অধ্যাপিকা পঢ়াবলৈ নগ'লে বা আমাৰ ল'ৰা ছোৱালী যেনিবা তাত পঢ়িবলৈ নগ'লে কোনোৱে যেনিবা কাইলৈৰ পৰা যেনিবা একেবাৰে শ্বাটডাউন USTM বন্ধ হৈ গ'ল কিন্তু বন্ধ হৈ গ'লেও তাৰ যদি বিল্ডিঙৰ কাৰণে তেওঁলোকৰ যিটো কনষ্ট্ৰাকশ্যনৰ কাৰণে যদি ফ্লাড প্ৰব্লেমটো হৈ আছিল তেনেহ'লেতো অলৰেডি তেওঁলোকে কনষ্ট্ৰাক্টেড তেওঁলোকে বনাই শেষ হৈ গ'ল বনাই শেষ হোৱা বস্তুটোৰ পৰাতো বানপানী হৈয়ে থাকিব হয় একেবাৰে উচ্ছেদ চলাই দিব লাগিব তেতিয়া হয়তো কিবা এটা নতুনকৈ ভাবিব পাৰি গতিকে মুখ্যমন্ত্ৰীৰ কথাবিলাকত আক্ৰোশৰ ভাৱ এটা দেখা গৈছে মানে যদি সেই প্ৰেছমিটখন আপোনালোকে ভালকৈ লক্ষ্য কৰে প্ৰেছমিটখনত আপোনালোকে চাব নিউজটোত চাব যে তেওঁ ছাত্ৰ ছাত্ৰী যোৱাটো বেয়া পাইছে তেওঁ অধ্যাপক অধ্যাপিকাসকল যোৱাটো বেয়া পাইছে অসমক লৈ ব্যৱসায় কৰাটো বেয়া পাইছে মানে তেওঁ বেয়া পোৱাৰ যিটো অসন্তুষ্টি সেই অসন্তুষ্টিটোৱে আচলতে সঁচাকেই মানে তেওঁ যে মুখ্যমন্ত্ৰী হিচাপে সকলোকে সমান চকুৰে নাচায় সেই কথাটো প্ৰতিপন্ন হৈছে আৰু এটা মোৰ ডাউট আহিছে আপোনালোকক কওঁ যে শিলসাকুত যিটো উচ্ছেদ চলিছিল সেইটো সময়ত সৰু সৰু ল'ৰা ছোৱালী কেইটামান একেবাৰে অৱস্থা নোহোৱা হৈ গৈছিলে ঘৰ দুৱাৰ নোহোৱা আৰু তেওঁ সেই এটা ফেমিলিক USTMৰ স্বত্বাধিকাৰে লৈ গৈছিল তাতে লালন পালন পঢ়া শুনাৰ ব্যৱস্থা কৰি দিব বুলি সেইটো এটা আক্ৰোশ হ'ব পাৰে নেকি মানে ভাবিবলৈ মুখ্যমন্ত্ৰীয়ে নিজেহে বাধ্য কৰাইছে তেওঁ যদি USTM বুলি সামৰি থলেহেঁতেন তেতিয়া কথাটো একো নাছিল কিন্তু USTMক পঢ়া শুনা অধ্যাপক অধ্যাপিকাৰ পৰা গোটেইখিনি যেতিয়া ব্যৱসায় পাতিলৈকে আহি গ'ল তেতিয়া কথাবোৰ আচলতে নতুনকৈ ভাবিব লগা হৈছে মই ভাবোঁ সচেতন প্ৰতিগৰাকী ব্যক্তিয়ে আজি ক'ৰবাত নিউজো দেখিছোঁ আৰু সচেতন প্ৰতিগৰাকী ব্যক্তিয়ে মনলৈ চাগে এই ধাৰণাটো আহিব যে USTM মুখ্যমন্ত্ৰীৰ ব্যৱসায়ৰ মুখ্যমন্ত্ৰীৰ কোনোবাৰ ঘনিষ্ঠ লোকৰ ব্যৱসায়ত USTMে হাৰ্ম কৰিছে নেকি যিটো কাৰণে USTM টাৰ্গেট হৈ পৰিছে মুখ্যমন্ত্ৰীৰ কাৰণে যে ছাত্ৰ ছাত্ৰী যোৱাও বেয়া পাইছে অধ্যাপক অধ্যাপিকাও যোৱাটো বেয়া পাইছে মুখ্যমন্ত্ৰীৰ আমি জনাতো মুখ্যমন্ত্ৰীৰ পত্নীও এখন বান্দা ইণ্টাৰনেশ্যনেল বুলি এখন স্কুল এখন খুলিছে আমিনগাঁৱৰ ফালে সেইখন স্কুল প্ৰকাণ্ড স্কুল আমি দেখিছোঁ কেম্পাছটো বহুত ডাঙৰ গতিকে যেহেতু এডুকেশ্যনেল বিজনেছ দুয়োটা এটা প্ৰতিদ্বন্দ্বী হোৱা নাইতো নে বেলেগ গ্ৰুপ যিবোৰ ৰয়েল বা এনেকুৱা ধৰণৰ বাকীবোৰ গ্ৰুপৰ প্ৰতিদ্বন্দ্বী হোৱাৰ কাৰণে হয়তো এনেকুৱা হৈছে নেকি কোনোবা আক্ৰোশমূলকভাৱে এই কথাবোৰ লগাইছে নেকি কাৰণ USTMে যদি USTMৰ কাৰণে বানপানী হৈ আছিল 2011 চনৰ পৰা গুৱাহাটী ডুবি থাকিব লাগিছিল 2011 চনৰ পৰা 13 বছৰ হ'ল তাৰোপৰি তেওঁ তেতিয়া নিজে মিনিষ্টাৰ আছিল কংগ্ৰেছৰ চৰকাৰ আছিল তেওঁ আছিল উঠিৰজা বহিৰজা সেই সময়ত তেওঁ কোনো ধৰণৰ ষ্টেপ নললে তেওঁ নিজে ইনগ্ৰেট কৰিবলৈ গৈছে তেতিয়াওতো তেওঁ কৈ আহিব পাৰিলেহেঁতেন যে আপোনালোকৰ কাৰণে আমাৰ এনেকুৱা সমস্যা হ'ব পাৰে সেইখিনিলৈকে নগৈ তেওঁ এতিয়া গোটেই বস্তুটো যেতিয়া মেডিকেল কলেজবিলাক বনোৱা প্ৰাইভেট মেডিকেল কলেজৰ কথা আহিল এনেকুৱা ধৰণৰ বা শিলসাকুৰ মই যে ক'লো উচ্ছেদিত পৰিয়ালক তেওঁ লালন পালনৰ দায়িত্ব লোৱা এই ধৰণৰ কথা বতৰাবিলাকে তেওঁক অফেণ্ডেড কৰিছে নেকি যিটো কাৰণে তেওঁ এনেকুৱা ধৰণৰ মন্তব্য কৰিছে আচলতে মুখ্যমন্ত্ৰী হিচাপে ইমান সৰু কথা ভাবিলে আমাৰ বেয়া লাগে আৰু তেওঁ ভবা সেই সৰু সৰু কথাবিলাকে আমাৰ নিচিনা মানুহবিলাকক মানে আমি দুইটা চাইডে চাওঁতো কথাটো ইফালেও চোৱা যায় সিফালেও চোৱা যায় তেতিয়া আমাৰ এনেকুৱা লাগে যে তেওঁ আচলতে আক্ৰোশ নেকি মানে আক্ৰোশ হ'লে বেয়া বস্তুটো আক্ৰোশ হ'ব নালাগে যদি USTMৰ কাৰণে সঁচাকেই হৈছে তেনেহ'লে মেঘালয় চৰকাৰৰ লগত তেওঁ কথা পাতক কনৰাড চাংমা তেওঁ ৰাইট হেণ্ড গতিকে কনৰাড চাংমাক জনাওক যে এনেকুৱা হৈছে আজি ৰাইজৰ দলৰ ফালৰ পৰা অখিল গগৈ যোৱা বুলি শুনিছোঁ আৰু দেখিছোঁ তেওঁ আপডেটো দিছে তাত তেনেকুৱা ধৰণৰ সমস্যা হোৱা নাই পাহাৰ কটা যিখিনি হৈছে বুলি কৈছে তেওঁ কৈছে যে আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে কোনো তাতে আৰ্কিটেক্ট লগোৱা নাই কিন্তু মইতো নাভাবোঁ যে যিখন USTMত মানে তাতে ভাল ছাত্ৰ ছাত্ৰী পঢ়িবলৈ যায় তাত এজন এনেকুৱানো আৰ্কিটেক্টৰ অভাৱ হ'ল নে যে বিল্ডিংবোৰ য'তে ত'তে 3 ইঞ্চি ৱাল দি বনাই গৈছে তেনেকুৱাওতো নহয় গতিকে কথাবোৰ তেনেকুৱা হ'লে আচলতে বিশ্বাস কৰিবলৈ টান হৈ যায় আৰু মুখ্যমন্ত্ৰীয়ে আচলতে যিকোনো সময়ত নিজক ডিফেণ্ড দিবলৈ যিকোনো কথা মন্তব্য কৰিলে আচলতে নাচাজে আৰু তেওঁ বেছিভাগ কৰি যায় সেইটো কাৰণে আচলতে সমস্যাটো হৈ যায় মানে মানুহে ইছ্যু বনাবলৈ তেওঁ যেনেকৈ ইছ্যু বনাই ভাল পায় তেওঁক লৈ ইছ্যু মানুহে বনাবলৈ সুবিধাটো পায় গতিকে তেওঁ নিজক লৈও ইছ্যু বনাবলৈ দিব নালাগে আৰু তেওঁ ইছ্যু ডাইভাৰ্টৰ চেষ্টা কৰিব নালাগে মই ইয়াতকৈ দীঘলীয়া নকৰোঁ নমস্কাৰ ধন্যবাদ